ৰাস পূজা চলি থকাৰ সময়তে বঙাইগাঁও জিলাৰ চকীহালিত সংঘটিত হৈছে চুৰিকাণ্ড আৰু একে সময়তে দুঘৰ মানুহৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড। আচলতে আমি নিউজ টাইম 3-এ ইতিমধ্যে প্ৰকাশ কৰিছোঁ চকীহালিৰ গোসাইপাৰা গাঁৱৰ দণ্ডধৰ ৰায়ৰ ঘৰত যি চুৰিকাণ্ড সংঘটিত হৈছিলে তাৰ সবিশেষ আৰু একে সময়তে কিন্তু চকীহালিত সংঘটিত হৈছিলে ধনজিৎ নাথৰ ঘৰতো চুৰিকাণ্ড আৰু চোৰে ধনজিৎ নাথৰ ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে ধনজিৎ নাথৰ গৃহৰ ভিতৰত আৰু লগতে লৈ যায় কিছু সোণৰ অলংকাৰ আৰু লগতে অসমীয়া গহনা। এক বিশেষ খবৰ চকীহালিত আজি ৰাস পূজা চলি থকাৰ সময়তে একে সময়তে দুঘৰ মানুহৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড আৰু এই ঘটনাই কিন্তু চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চকীহালিৰ লগতে সমগ্ৰ মানিকপুৰ অঞ্চলত। এখন গাঁৱত আজি সংঘটিত হৈছে দুটি চুৰি ঘটনা। আচলতে আমি আছোঁ এতিয়া বঙাইগাঁও জিলাৰ চকীহালিত আৰু চকীহালিত চলি আছে সাৰ্বজনীন ৰাস মহোৎসৱ আৰু ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে আবাহন থিয়েটাৰৰ আৰু ক'ব পাৰি যে আচলতে সমগ্ৰ গাঁওবাসী বা বেছিভাগে হয়তো থিয়েটাৰত ব্যস্ত আছিলে। তেনেকুৱা সময়তে দুঘৰ মানুহৰ ঘৰত চকীহালিত আজি সংঘটিত কৰিছে চুৰিকাণ্ড আৰু আমি আছোঁ এতিয়া চকীহালিৰ ধনজিৎ নাথৰ ঘৰত আৰু আমি দেখুৱাম কিছু দৃশ্যাংশ। আচলতে মোৰ লগত থকা ভিডিঅ' জাৰ্নেলিষ্ট নিপনক মই দেখুৱাবলৈ কৈছোঁ ধনজিৎ নাথৰ ঘৰৰ ভিতৰৰ দৃশ্য আচলতে মোৰ লগত থকা ভিডিঅ' জাৰ্নেলিষ্ট নিপনক দেখুৱাব কৈছোঁ। আচলতে ইয়াত ষ্টীল আলমাৰী খুলিছে আৰু চোৰে যিখিনি সামগ্ৰী আচলতে খেলি মেলি কৰি পেলাই থৈ গৈছে আৰু গৃহস্থৰ পৰা আমি জানিব পৰা মতে চোৰে কিছু সোণ আৰু লগতে অসমীয়া যিখিনি গহনা ইয়াৰ পৰা চুৰি কৰি লৈ গৈছে আৰু আচলতে চোৰে যিটো আন এটি ৰুমত থকা এইটো ষ্টীল আলমিৰা এই ষ্টীল আলমিৰাটো আচলতে খুলিছে, খুলি পেলাই থৈ গৈছে বিভিন্ন সামগ্ৰী। এতিয়া কৈছে গৃহস্থই কিছু চম্ভালি থৈছে আৰু যিখন মোৰ পিছফালে থকা এখন দুৱাৰ আচলতে দুৱাৰখনৰ তেওঁলোকে তলত কিবা সামগ্ৰী লগাই দুৱাৰখন খুলিছে, খুলি পেলাই ইয়াৰ আচলতে হয়তো এই দুৱাৰখনেতে প্ৰৱেশ কৰিছিলে চোৰে আৰু আচলতে দেখি আছে ইয়াত টেবুলত ইতিমধ্যে যিখিনি চোৰে খেলি মেলি কৰি কিছু অলংকাৰ পেলাই থৈ গৈছে তেওঁলোকে এতিয়ালৈকে সোমাই থোৱা নাই আৰু উল্লেখ কৰিব পাৰি যে আচলতে মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত আহিছিলে আৰু তেওঁলোকে হয়তো পৰৱৰ্তী পৰ্যায়ত যি তদন্ত চলাব তাত হয়তো কিছু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। গতিকে আচলতে এক দুখ লগা ঘটনা যে চকীহালিৰ যি ৰাস মহোৎসৱ ইয়াৰ এক ঐতিহ্য আছে আৰু তাৰ মাজতে একেখন গাঁৱতেই দুটাকৈ সংঘটিত চুৰিকাণ্ড। ধনজিৎ নাথ, মই ঘৰ চকীহালিত আৰু মানে কি মই আজি দেখা পালোঁ আমাৰ ঘৰত আহি কেনে অলপমান মানে বস্তুবিলাক ইফাল সিফাল হৈ আছে। মানে কি একচুৱেলি আমাৰ পৰিয়ালটো গৈছিল হেৰিত পূজা চাবৰ কাৰণে। মানে আমাৰ এতিয়া চলি আছে ৰাস পূজা আৰু ৰাস পূজা আমাৰ চকীহালিত চবতছে বেছি ডাঙৰ হেৰি হয়, থিয়েটাৰৰ কাৰণে বহুত মানে হেৰি হয়। থিয়েটাৰ চাব গৈছিল, সিহঁতৰ 10 মিনিট হোৱা নাই মই আহি পালোঁ। চোৰে কি কিনিছে? চোৰে নিছে আমাৰ মোৰ মানে ৱাইফৰ সোণা আছিল অলপমান, সোণাখিনি নিছে আৰু অসমীয়া গহনা আছিল অলপমান সেইখিনি লৈ গৈছে। 10 মিনিট যদি দেৰি হ'লে তাৰপিছত মানে কি গোটেইখিনি আমাৰ যিখিনি আছিল আৰু গোটেই সম্পত্তি বা যিখিনি আছে গোটেইখিনি মানে কি লৈ গ'লে। সেইটো বস্তু হৈছে চবতছে ডাঙৰ বস্তু। চকীহালিৰ পৰা নিপন দাসৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।